নমস্কাৰ প্ৰিয় দৰ্শক ভূত ভৱিষ্যত অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানত আমি ৰাইজৰ সৈতে পোনপটীয়াকৈ কথা পাতো তেওঁলোকৰ প্ৰশ্ন লওঁ আৰু নিৰ্বাচন কেন্দ্ৰিক যিকোনো প্ৰশ্নৰ তেওঁলোকৰ উত্তৰ আমি আমাৰ বিশেষজ্ঞৰ যোগেদি দিবলৈ চেষ্টা কৰোঁ আমাৰ সৈতে আজি বিশেষজ্ঞ উপস্থিত থাকিব কল্যাণ সেনগুপ্ত নিৰ্বাচনৰ যিহেতু তাৰিখ ইতিমধ্যে ঘোষণা কৰিলে গতিকে নিৰ্বাচনৰ এই কালখণ্ডত আমি প্ৰৱেশ কৰিলোঁ আৰু 9 এপ্ৰিলত ভোটগ্ৰহণ আৰু 1985 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে এটা পৰ্যায়ত অসমত ভোটগ্ৰহণ গতিকে অসমত এটা পৰ্যায়ৰ ভোটগ্ৰহণে কাক লাভান্বিত কৰিব সেয়াও এক প্ৰাসংগিক প্ৰশ্ন বিৰোধীৰ একাংশ দলে বিৰোধী মিত্ৰজোঁটৰ একাংশ দলে কৈছে যদি এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া তেওঁলোকৰ কিছু অসুবিধাৰ সৃষ্টি হয় মূলতঃ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'লে তেওঁলোকৰ হাতত মাত্ৰ 23 দিনৰ আজিৰে পৰা ধৰিলে 23 দিনৰ এক সময় উইন্ডো তেওঁলোকৰ হাতত থাকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যিবোৰ দলত মাত্ৰ খুব কম সংখ্যক নেতা সেই দলসমূহত সেইগৰাকী নেতাই সেই 23 দিনৰ ভিতৰত 126টা সমষ্টি কভাৰ কৰাটো কিছু সমস্যা কিছু জটিলতা থাকে আৰু কংগ্ৰেছৰ যদি কথা ক'বলৈ যোৱা যায় কংগ্ৰেছৰ ইতিমধ্যে এতিয়ালৈকে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ মন্তব্য বা তেওঁলোকৰ অসন্তুষ্টি আমি পৰিলক্ষিত কৰা নাই তৎসত্ত্বেও কিন্তু কংগ্ৰেছৰো যদি এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হয় তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত জটিলতা হ'ব বুলি বিভিন্নজনে মন্তব্য কৰিছে কাৰণ গৌৰৱ গগৈ নিজে এগৰাকী প্ৰাৰ্থী তেওঁ যোৰহাটত ব্যস্ত থাকিব লাগিব আৰু তাৰ সমান্তৰালে ৰিপুন বৰা তেওঁলোকৰ জ্যেষ্ঠ নেতা তেওঁ প্ৰাৰ্থী প্ৰদ্যুৎ বৰলৈ পুত্ৰ প্ৰাৰ্থী ভূপেন বৰা তেওঁলোকৰ দলত নাই সেই ধৰণেৰে বহু নেতা যিহেতু নিজেই প্ৰাৰ্থী আৰু বা তেওঁলোকৰ পুত্ৰ প্ৰাৰ্থী গতিকে তেনে ক্ষেত্ৰত তেওঁলোকেও সেই 25-26 দিনত আজিৰ পৰা যদি আমি গণতি কৰোঁ সেই 23টা দিনত গোটেই অসম কাভাৰ কৰাটো কংগ্ৰেছৰ কাৰণেও কিছু জটিল আৰু ইয়াৰ বিপৰীতে কিন্তু বিজেপিয়ে ইতিমধ্যে 50% নিউজৰ যি প্ৰচাৰ সেই প্ৰচাৰৰ পৰিসমাপ্তি ঘটাইছে কেইবাবাৰো প্ৰধানমন্ত্ৰী আহিলে গৃহমন্ত্ৰী আহিলে বহু কেইখন জনসভা ইতিমধ্যে তেওঁলোকে অনুষ্ঠিত কৰিলে গতিকে তেনে পৰ্যায়ত এই 23টা দিনত বিজেপি যেহেতু 50% আগবাঢ়ি আছে গতিকে বিজেপি নিৰ্বাচনী প্ৰচাৰৰ দিশৰ পৰা এডভান্টেজেস পজিশনত আছে বুলি এই মুহূৰ্তত ক'ব পৰা যায় প্ৰথম কথা দ্বিতীয় কথা বিজেপিৰ কিন্তু আন এক জটিলতা আছে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে কিন্তু তেওঁলোকৰ চূড়ান্ত তালিকা এতিয়াও প্ৰকাশ পোৱা নাই ইয়াৰ বিপৰীতে কিন্তু কংগ্ৰেছে 65খন আসনত প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ সহযোগী দলসমূহেও এখনকৈ তালিকা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে মাৰ্চৰ 18 তাৰিখে তালিকা প্ৰকাশ কৰিব অৰ্থাৎ আজিৰ পৰা দুদিনৰ পিছত গতিকে বিজেপিৰ যিসকলে প্ৰাৰ্থিত্ব লাভ কৰিব তেওঁলোকৰ হাততো সেই 20-19 দিনৰ এক উইন্ডো থাকিব প্ৰচাৰ চলাবলৈ আজি তাৰিখত কোনো এজন বিজেপিৰ প্ৰাৰ্থী নাই যিজনে ক'ব পাৰে যে মই এই সমষ্টিটোৰ প্ৰাৰ্থী আপোনালোকে মোক ভোট দিব গতিকে সেই এটা সমস্যা বিজেপিৰ ক্ষেত্ৰত আছে দ্বিতীয়তে পাৰ্টি ডাঙৰ নে প্ৰাৰ্থী ডাঙৰ এই প্ৰশ্নটো আমি হততে শুনি থাকোঁ এতিয়া যি ধৰণৰ বিশেষকৈ এনডিএ মিত্ৰজোঁটত পৰিঘটনা আমি দেখা পাইছোঁ পদক্ষেপ তেওঁলোকৰ দেখা পাইছোঁ ইয়াৰ প্ৰায় প্ৰতীয়মান হয় পাৰ্টিটোহে ডাঙৰ মন কৰিব বিনিময় প্ৰথা আমি পৰিলক্ষিত কৰিছোঁ বিজেপি আৰু অগপত প্ৰথমতে বিজেপিত আছিল প্ৰকাশ দাস বিজেপিৰ পৰা তেওঁ অগপলৈ আহিল ইয়াৰ বিপৰীতে আকৌ ভূপেন ৰায় অগপত আছিল অগপৰ পৰা বিজেপি লৈ গ'ল একেজনেই ব্যক্তি ভৱানীপুৰত তেওঁ অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছিলে ৰায়ে কিন্তু এইবাৰ তেওঁ বিজেপিৰহে প্ৰাৰ্থী হ'ব ভৱানীপুৰত ইয়াৰ বিপৰীতে শুনামতে খবৰ পোৱা মতে প্ৰকাশ দাস হাজু শুৱালকুছিৰ পৰা বিজেপিৰ নহয় অগপৰ প্ৰাৰ্থী হ'ব অৰ্থাৎ তেওঁলোকে যিবোৰ সমীক্ষা চলাইছে নিজাববীয়া সমীক্ষা বা এজেন্সিৰ যোগেদি এই সমীক্ষাত হাজু শুৱালকুছি সমষ্টিটোত অগপৰ বেছি চান্স আছে সেই ধৰণৰ চাগে তেওঁলোকে ফলাফল লাভ কৰিছে বা সেই ধৰণৰ বাৰ্তা তেওঁলোকে বিভিন্ন ধৰণে সমীক্ষাৰ যোগেদি লাভ কৰিছে ইয়াৰ বিপৰীতে চাগৈ ভূপেন ৰায় সমষ্টিটোত চাগৈ বিজেপিৰ চান্সেছ বেছি আৰু যিহেতু ভূপেন ৰায় সেই সমষ্টিটোৰ প্ৰবল দাবীদাৰ তেওঁক যদি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হয় তেওঁ নিৰ্দলীয়কৈ প্ৰতিদ্বন্দ্বিতা কৰাৰো অৱকাশ থাকিলহেঁতেন গতিকে তেওঁক বিজেপিলৈ গমন কৰোৱাই ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰোৱাৰ পৰিকল্পনা কৰা হৈছে আৰু তাৰ সমান্তৰালে ইতিমধ্যে কালি এগৰাকী বিধায়কে আমাৰ এই মঞ্চতে কৈছে এনডিএ হৈছে এটা আমব্ৰেলা এনডিএৰ পৰা বিচ্ছিন্ন হৈ এনডিএৰ সহযোগী দলসমূহ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ শক্তি আজিৰ তাৰিখত নাই পোনপটীয়াকৈ তেওঁ অসম গণ পৰিষদৰ কথা কৈছে গতিকে এককভাৱে যদি অসম গণ পৰিষদ নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া শোচনীয় ফলাফল লাভ কৰিব অসম গণ পৰিষদৰ অস্তিত্ব আজিৰ তাৰিখত সেই আমব্ৰেলাটো যিটো আমব্ৰেলাৰ নাম বা যিখন মঞ্চৰ নাম এনডিএ যিখন মঞ্চ এক ধৰণে পৰিচালিত হয় ভাৰতীয় জনতা পাৰ্টিৰ যোগেদি গতিকে সেইটো আছিলে প্ৰেক্ষাপট
আমি আলোচনা আগবঢ়াই লৈ যাম বিভিন্ন প্ৰশ্ন আপোনালোকৰ থাকিব 2,50,00,000 লোকে মতদান সাব্যস্ত কৰিব মাত্ৰ এটা দিনতে ওৱান ডে সিঙ্গল ফেজ 9 এপ্ৰিল তাৰিখে আৰু 4 এপ্ৰিল তাৰিখে আমি ফলাফল লাভ কৰিম 20 মেৰ ভিতৰত এখন নতুন চৰকাৰ গঠন কৰাৰ বাধ্যবাধকতা আছে সাংবিধানিক বাধ্যবাধকতা আছে গতিকে 20 মেৰ ভিতৰত আমি এজন নতুন মুখ্যমন্ত্ৰী এখন নতুন চৰকাৰ পাব লাগিব আমাৰ সৈতে সংযুক্ত হৈছে কল্যাণ সেনগুপ্ত পূৰ্বতেও সংযুক্ত হৈছিল নিৰ্বাচনী বিশ্লেষক তেওঁৰ হাতত তথ্য আছে আমি ৰাইজৰো অডিয়েন্সৰো প্ৰশ্নসমূহ লম কিন্তু মই এটা প্ৰশ্ন কল্যাণ আপোনাক সুধিব বিচাৰিছো আজি আপুনি বিনিময় প্ৰথা দেখিলে হয় প্ৰকাশ দাস আছিলে বিজেপিত তেওঁ আহিলে অগপত হাজু শুৱালকুছিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে ভূপেন ৰায় আছিলে অগপত গলগৈ বিজেপিত ভৱানীপুৰত তেওঁ নহয় তেওঁ নামনিৰ এটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব অভয়াপুৰ প্ৰাৰ্থিত্ব আগবঢ়াব গতিকে সেই ক্ষেত্ৰত আপুনি কি ভাবে দলটো বেছি গুৰুত্বপূৰ্ণ নে ব্যক্তি বিশেষজন বেছি গুৰুত্বপূৰ্ণ আজিৰ তাৰিখত বিশেষকৈ অগপ বিজেপিৰ ৰাজনীতিত হয় আপুনি যদি ইউৰোপিয়ান ফুটবল লিগ চাই তাত এটা আপোনাৰ ট্ৰান্সফাৰ উইন্ডো থাকে তাত এক্সচেঞ্জ বুলি কোৱা হয় চেলসিৰ পৰা মিডফিল্ডাৰ এজন আপোনাৰ মেনচেষ্টাৰ সিটিলৈ গ'ল মেনচেষ্টাৰ সিটিৰ পৰা এজন আপোনাৰ সেম মিডফিল্ডাৰ মেনচেষ্টাৰ ইউনাইটেডলৈ গ'ল তো আমি এইটো ফুটবলত যেনেকৈ ইংলিছ প্ৰিমিয়াৰ লিগ চাওঁ এতিয়া অসম পলিটিকেল প্ৰিমিয়াৰ লিগত আমি এক্সচেঞ্জ চাই আছোঁ প্লেয়াৰ লিগৰ হয় এনেকৈ অভয়াপুৰী আপুনি ঠিক ক'লে অভয়াপুৰী ভূপেন ৰয় তেওঁ আছিল অগপত তেওঁ অলমোষ্ট সিএমএ যেতিয়া ক'লে যে ভূপেন ৰায় যদি তেওঁ ডাঙৰীয়া যদি ইলেকশ্যন খেলিব বিচাৰে বঙাইগাঁৱতো এজিপিক দিয়া হ'ব আমি এখন সিট আমি অভয়াপুৰী সিট আমি বিজেপিক দিয়া লাগিবই তেতিয়াৰ পৰা চৰ্চা আৰু চিন্তা চলিছিল যে ভূপেন ৰয় কিজান মষ্ট প্ৰবেবলি তেওঁ বিজেপিত জইন কৰিব পাৰে ঠিক একেদৰে হাজু শুৱালকুছিত আপোনাৰ আমাৰ সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন তেওঁ বিষয় তেওঁ লিডাৰ আছিল দায়িত্বত আছিল তেওঁ প্ৰকাশ দা তেওঁ আপোনাৰ বিজেপি জইন কৰিলে তাৰপিছত তেওঁ আকৌ এতিয়া 19 হাজু শুৱালকুছিৰ কাৰণে তেওঁ আকৌ আমাৰ এনেবোৰ প্ৰক্ৰিয়া যোগেদি ভোট ট্ৰান্সফাৰ হ'বনে চাওক অভয়াপুৰীটো বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকিব নিৰ্বাচন খেলিবলৈ সাজু হৈ থকা ব্যক্তি থাকিব গতিকে তেওঁ ক্ষুভিত হ'ব এই ভোট ট্ৰান্সফাৰটো 2016 2021ত আমি যি ধৰণে দেখিছিলোঁ এতিয়া বিজেপি অগপৰ নেতাই কয় এইবাৰ কিন্তু সেই ধৰণৰ ভোট ট্ৰান্সফাৰ নহ'ব গতিকে ভোট ট্ৰান্সফাৰ নহ'লেও বিজেপিয়ে অসম গণ পৰিষদক বা কি কয় ভোট ট্ৰান্সফাৰ লৈ অভয়াপুৰীত আপোনাৰ 8 পৰা 10 জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে কোচ ৰাজবংশী অধ্যুষিত অঞ্চল হয় কোচ ৰাজবংশী গোটেই পলিটিকেল আপোনাৰ গোটেই ৰাজনৈতিক চিন্তা চৰ্চা অভয়াপুৰী আৰু বঙাইগাঁৱৰ পৰা হয় অভয়াপুৰীত 10 পৰা 15 জন আছিল তেওঁলোকে পৰখি আৰু কালি তেওঁলোকে ভূপেন ৰায় মুৰ্দাবাদ ধনী আমি মিত্ৰ আমাৰ পেৰাচুট কেণ্ডিডেট নহ'ব এনেধৰণৰ তেওঁলোকে অলৰেডি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত প্ৰশ্ন যোনটো আপুনি সুধিছে একেবাৰে এইটো প্ৰাসংগিক যে এই ক্ষেত্ৰত যেতিয়া তৃণমূল পৰ্যায় আৰু মণ্ডল লেভেলৰ কাৰ্যকৰ্তাসকল অসন্তুষ্ট তেওঁলোকে ভোট ট্ৰান্সফাৰ কিমান % হ'ব এইটো এটা ডাউট হৈছে কিন্তু হাজু শুৱালকুছি সমষ্টিত আমি ইমান প্ৰতিবাদ পৰিলক্ষিত কৰা নাই গতিকে এটা প্ৰশ্ন আছে ভোট ট্ৰান্সফাৰ বিষয়টো কিন্তু আমি কালিও আলোচনা কৰিছিলোঁ ভোট ট্ৰান্সফাৰ অসম গণ পৰিষদৰ বিজেপিৰ মাজত পূৰ্বৰ দৰে হ'বনে সন্দিহান কিন্তু প্ৰকাশ অসম গণ পৰিষদৰ নেতৃত্বই কৰিছে বিজেপিৰ নেতৃত্বই কৰিছে নমস্কাৰ ডাঙৰীয়া আপুনি ক'ৰ পৰা কৰিছে নাম আপোনাৰ জানিব বিচাৰিম আৰু আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ সাগৰ সংযোগ বিচ্ছিন্ন হৈছে পুনৰ মই আন এটা প্ৰশ্নলৈ অপেক্ষা কৰিম আমি ৰাইজৰ প্ৰশ্নলৈ নিৰ্বাচন কেন্দ্ৰিক বহু প্ৰশ্ন তেওঁলোকৰ মনত থাকে এতিয়া পৰিলক্ষিত কৰিব প্ৰিয় দৰ্শক আপোনালোকেও সূক্ষ্মভাৱে চাই আছে যি ধৰণেৰে প্ৰতিবাদ সাব্যস্ত হৈছে প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে কংগ্ৰেছত সেই ধৰণৰ প্ৰতিবাদ কি বিজেপিত কিন্তু হোৱা নাই বিনাকান্দিত দেখিলোঁ কংগ্ৰেছৰ কৰ্মী সমৰ্থকে কংগ্ৰেছৰ বিনাকান্দি ৰাজীৱ ভৱন ভাঙি চুৰমাৰ কৰিছে এতিয়া মই পুনৰ কল্যাণ আপোনাৰ ওচৰলৈ আহিম এই যে বিজেপিয়ে তালিকা এখন বিলম্ব কৰিছে কৌশলগত বুলি আপুনি ভাবে নেকি বিজেপিয়ে এনে পৰ্যায়ত এখন তালিকা প্ৰকাশ কৰিব যাতে যিসকল ক্ষুভিত যিসকল অসন্তুষ্ট স্বাভাৱিকভাৱে অসন্তুষ্ট হ'বই কিছু লোক সকলোকেতো প্ৰাৰ্থিত্ব দিব নোৱাৰে 100 জনকহে তেওঁলোকে দিব পাৰিব যিসকল অসন্তুষ্ট তেওঁলোকৰ হাতত সময় নাথাকিব আন্দোলনলৈ যাবলৈ বা কিবা এটা কৰিবলৈ হয় আপুনি কৌশলগত বুলি ক'ব পাৰে আৰু লগতে বাকিবোৰ দলতকে বিজেপি এটা ডিসিপ্লিন দল হয় কেডাৰ বেস পাৰ্টি যাক কোৱা হয় আপোনাৰ সিপিএম বা বিজেপি এগুলো কেডাৰ বেস পাৰ্টি বুলি কোৱা হয় তেওঁলোকে কেডাৰ তেওঁলোকৰ ফ্ৰন্টেল অৰ্গানাইজেশ্যন থাকে সিস্টাৰ অৰ্গানাইজেশ্যন থাকে কেডাৰ বেস পাৰ্টি ডিসিপ্লিন থাকে তো আপোনাৰ তাতো খুব হ'ব কিন্তু তেওঁলোকে বিজেপিৰ মই যিমান বিশ্বাস বা বিজেপিৰ মই যিমান ষ্টাডি কৰি আহিছো পাষ্ট আপোনাৰ অসম ইলেকশ্যন হোক বা বাকি কেইটা ইলেকশ্যন মই বেলেগ ৰাজ্যৰ ইলেকশ্যন তেওঁলোকে কিবা ধৰণে কৰবাত মেনেজ কৰিব পাৰিব যেহেতু এটা আমি যদি ৰাজ্যৰ লগত কথা
বা আমাৰ সংবাদ মাধ্যমৰ আমি প্ৰকাশ কৰা তথ্যসমূহ বা আপোনাৰ অপিনিয়ন পলতো এটা ধাৰণা আহিব যে এনডিএ মিত্ৰজোঁট চৰকাৰ আহিছে এইটো সময়ত তেওঁলোকে নিজকে যিসকল নিজক লৈ অত্যুৎসাহী বা আত্মবিশ্বাসী তেওঁলোকৰ বাদে মোক নালাগে বহুত বেছি তেওঁলোক বিজেপিৰ পৰা যিবোৰ নাৰাজ যিসকল নাৰাজ তেওঁলোক বিজেপি দল ত্যাগ কৰিব বিজেপিয়ে তেওঁলোকে যেতিয়া চৰকাৰ যদি গঠন কৰে নিকম নিগাই অধ্যক্ষ বা ক'ৰবাত চেয়াৰমেন আপোনাৰ ডাইৰেক্টৰ তেওঁলোক ক'ৰবাত পদত তেওঁলোকক সন্তুষ্ট কৰিব ট্ৰাই কৰিব আৰু বিজেপি আজি যেহেতু কালি 18 তাৰিখে 19 তাৰিখে দুই দিনৰ মাজত বিজেপিৰ লিষ্ট দিয়া হ'ব তেতিয়া আমি দেখিম বিজেপিটো অসন্তুষ্টি হ'ব কিন্তু বিজেপি যিদৰে কংগ্ৰেছ বা ৰাজ্যৰ দলত দেখা গৈছে বা বিশেষকৈ কংগ্ৰেছত বিজেপিত ইমান এটা বিদ্ৰোহৰ উকমুকনি আমি পৰিলক্ষিত নকৰে মই ৰাজ্যৰ প্ৰশ্নলৈ অপেক্ষা কৰিম প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত আপুনি কি মন্তব্য আগবঢ়াব প্ৰদ্যুৎ বৰদলৈ পুত্ৰই প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু যিগৰাকী বিৰুদ্ধাচৰণ প্ৰদ্যুৎ বৰদলৈ কৰি আছে এটা ঘটনাৰ উদাহৰণ সন্মুখত ৰাখি এটা ঘটনাৰ উদ্ধৃতি দি হয় এজন দৰ্শক আছে মই দৰ্শকজনৰ ওচৰলৈ যাব বিচাৰিম নমস্কাৰ ডাঙৰীয়া নামটো জানিব বিচাৰিম ক'ৰ পৰা কৰিছে আপোনাৰ প্ৰশ্নটো হেল্ল' মই ধুবুৰীৰ পৰা কৈছোঁ হয় ডাঙৰীয়া কওক হয় আমাৰ ধুবুৰী ধুবুৰী সমষ্টি অসম গণ পৰিষদক দিলে নে বিজেপিকে দিলে কইলান এতিয়ালৈকে হোৱা নাই পাব্লিকলি যেতিয়ালৈকে এনাউন্স কৰা নাযায় আমি ক'ব নোৱাৰোঁ যিহেতু অগপ আৰু বিজেপি দুয়োটা দলে নিজৰ তালিকা প্ৰকাশ কৰা নাই তো স্পেকুলেশ্যনৰ বাহিৰে আমি মানে আপোনাৰ ডাইৰেক্টলি আমি এতিয়ালৈকে ক'ব পৰা নাযায় কাক হয় হয় ডাঙৰীয়া ধুবুৰী মোক লাগে যে সংখ্যালঘু অধ্যুষিত অঞ্চলটো এজিপিৰ ওচৰত ধুবুৰী মোষ্ট প্ৰবেবলি হয় হয় যিহেতু ডাঙৰীয়া ইতিমধ্যে কল্যাণে কৈছে তালিকা প্ৰকাশ হোৱা নাই আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু দিলীপ শইকীয়া তিনিওজন দিল্লীলৈ গৈছে তেওঁলোকে চূড়ান্ত তালিকাখন লৈহে আহিব চূড়ান্ত তালিকাখন তেওঁলোকে লৈ আহিলে অসম গণ পৰিষদে কেইটা সিট পাইছে সেয়াও আমি গম পাম অসম গণ পৰিষদৰ তালিকাখন আমবাৰীৰ পৰা প্ৰকাশ পাব যি ধৰণে কল্যাণে কৈছে অসম গণ পৰিষদক এইবাৰ সংখ্যালঘু সমষ্টিসমূহত প্ৰক্ষেপিত কৰাৰ পৰিকল্পনা কৰা হৈছে গতিকে ধুবুৰী অসম গণ পৰিষদকে দিয়াৰ বেছি সম্ভাৱনা নহয় জানো হয় পুনৰ আমি আন এজন দৰ্শকৰ প্ৰশ্নলৈ অপেক্ষা কৰিম এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ তেওঁৰ পুত্ৰই প্ৰাৰ্থিত্ব লাভ কৰিছে এগৰাকী আন এজন বিধায়কক বিৰুদ্ধাচৰণ কৰি এটা সন্মুখত এটা উদাহৰণ ৰাখি প্ৰদ্যুৎ বৰদলৈ এক ধৰণৰ বিদ্ৰোহ কৰা পৰিলক্ষিত হৈছে আপুনি কি ভাবে প্ৰদ্যুৎ বৰদলৈ সঁচাকৈ দলটোত অপমানিত কৰা হৈছে নে তেওঁ অজুহাত এটা বিচাৰিছে বিজেপিলৈ যাব নাই যদি আপুনি সঁচা ঘটনাটো সঁচা হয় তেওঁৰ ওপৰত আমি পঞ্চায়ত ইলেকশ্যনত দেখিছিলোঁ তেওঁৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰাইছে এডল পাছত দেখা গ'ল যে যিসকল আক্ৰমণ কৰিছিল তেওঁলোক ক'ৰবাত নহয় কংগ্ৰেছৰ কৰ্মী আছিলে ডক্টৰ আসিম নাজাৰৰ ক্ল'জ চাৰ্কেল বুলি কোৱা হয় প্ৰদ্যুৎ বৰদলৈ অভিযোগ কৰিছে যিসকল তেওঁৰ গাড়ীত আক্ৰমণ কৰিছিলে তেওঁ ডক্টৰ আসিম নাজাৰৰ ক্ল'জ মানুহ হয় তেওঁ আকৌ আপোনাৰ তেওঁৰ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকক প্ৰটেকশ্যন কৰি আছে তো জেনুইন তেওঁৰ যোনটো ক্ষোভ হয় বা গ্ৰিভান্সেছ জেনুইন হয় কিন্তু মোক লগা নাই তেওঁ অতি সোনকালে কংগ্ৰেছ দল ত্যাগ কৰি বা বিজেপি লেভেল ৰিচেণ্টলি এই জাষ্ট 2-5 মিনিট আগত তেওঁ নিজৰ এটা প্ৰেছ আপোনাৰ মন্তব্য প্ৰকাশ কৰিছে হয় মই ল'লো প্ৰদ্যুৎ বৰদলৈ শীঘ্ৰে বিজেপিলৈ অহাৰ সম্ভাৱনা নাই মুখ্যমন্ত্ৰী যি ধৰণে কৈছে 2029তহে তেওঁ বিজেপিলৈ আহিব নেকি এটা প্ৰশ্ন ল'ম দৰ্শক এজনে সংযুক্ত হৈছে ক'ৰ পৰা কৈছে কোনে কৈছে প্ৰশ্নটো হয় হয় কৈ যাওক ডাঙৰীয়া হেল্ল' কৈ যাওক শুনি আছো হেল্ল' শুনি আছো কৈ যাওক ডাঙৰীয়া মই ৰাজগড়ৰ পৰা কৈছোঁ মই সম্ভাৱ্য কেণ্ডিডেট আছে লাইক অখিল গগৈ তেওঁক কিয় ভোট দিব লাগে মোক এই প্ৰশ্নটোৰ উত্তৰ লাগে তেওঁক ভোট কিয় দিব লাগে ক'ৰ পৰা কৈছে আপুনি শিৱসাগৰৰ পৰা কৈছে নেকি নাই মই গুৱাহাটী ৰাজগড়ৰ পৰা কৈছোঁ হয় অখিল গগৈ কিয় ভোট দিব লাগে গুৱাহাটীৰ ৰাজগড়ৰ পৰা কৈছে অখিল গগৈ কিয় ভোট দিব লাগে অখিল গগৈক এই বিশ্লেষণটো কি ধৰণে দিব পৰা যায় কল্যাণ সেনগুপ্ত অখিল গগৈ দলৰ প্ৰতিনিধি এগৰাকী থাকিলে তেওঁ ভালকে ক'ব পাৰিলে হয় হয় ডেমক্ৰেচিত ক'ব পাৰি যে বিৰোধী পক্ষ যদি তেওঁ বিধায়ক হিচাপে বহুত এক্টিভ আছিল তেওঁ আমি দেখিছোঁ তেওঁ বিভিন্ন ইস্যু বা সমস্যাসমূহলৈ মাত মাতিছে কিয় ভোট দিব লাগে কিয় ভোট দিব নালাগে বিৰোধীৰ এগৰাকী বিধায়ক তেওঁৰ সমষ্টিটোত উন্নয়ন কিমান হৈছে সেইটো লক্ষ্য ৰাখিব লাগে গতিকে আপুনি কি ভাবে বিৰোধী দলৰ বিধায়ক হ'লে সেই সমষ্টিটোৰ উন্নয়ন কমকৈ হয় গতিকে তেনে এক ধাৰণাৰ মানুহৰ মনত সৃষ্টি হোৱাৰ অৱকাশ থাকে নেকি শিৱসাগৰতো বিৰোধী দলৰ সদস্য হ'লে উন্নয়ন নহয় বুলি পৰিলক্ষিত নহয় শিৱসাগৰত যথেষ্ট উন্নয়ন হৈছে মই নকওঁ অখিল গগৈৰ কাৰণে হৈছে বা তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত কিবা সম্পৰ্ক আছে কিন্তু যথেষ্ট উন্নয়ন হৈছে ইয়াৰ ক্ৰেডিট কোনে ল'ব ইয়াত বিজেপি চৰকাৰে ল'ব নে অখিল গগৈ ল'ব যে মই ইমান পুছ কৰিলোঁ তাৰ বাবে বিজেপিয়ে মই অখিল আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী হৈও মই ইমানখিনি উন্নয়ন কৰিব পাৰিছোঁ বা হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ৰাজ্যক পতিয়ান নিব এটা কথা কওক
অখিল গগৈয়ে এইবাৰ যোৱাবাৰ প্ৰেক্ষাপট বেলেগ আছিল, জেলত আছিল, তেওঁ চিম্পিথি পাইছিলে বা যিয়ে কাৰণ আছিল সেই বেলেগ কথা, কিন্তু এইবাৰ অসম কংগ্ৰেছৰ ভোট যদি ট্ৰেন্সফাৰ নহয় অখিল গগৈ ওলাই আহিব পাৰিবনে? তেওঁৰ বাবে কঠিন হ'ব, কঠিন হ'ব। গতিকে সেই দিশৰ পৰা শিৱসাগৰত কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই। যদিহে ঘোষণা নকৰে কংগ্ৰেছে প্ৰাৰ্থিত্ব ঘোষণা নকৰিলে ভোট ট্ৰেন্সফাৰ ভালকৈ হ'ব লাগিব, আৰু ঘোষণা কৰিলে অখিল গগৈৰ কাৰণে প্ৰত্যাহ্বান আছে, আৰু ঘোষণা নকৰিলেও ভোট ট্ৰেন্সফাৰ কিন্তু এনচিঅ'ৰ কৰিব লাগিব, নিশ্চিত হ'ব লাগিব দুইটা দল, যাতে ভোট ট্ৰেন্সফাৰ ইমান সহজ বিষয় নহয়, ভোট ট্ৰেন্সফাৰ অখিল গগৈলৈ হয়। এংগেল এড হৈছে এতিয়া নিউজত ওলাইছে যে আপোনাৰ আহি আছে এই অসম জাতীয় পৰিষদৰ পৰা উদ্দীপজ্যোতি গগৈক প্ৰক্ষেপ কৰিব পাৰে শিৱসাগৰত অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদেও যদি প্ৰক্ষেপ কৰে, আন এটা মোৰ প্ৰশ্ন, অসম জাতীয় পৰিষদে যদি অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰে, কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সৈতে স্মুথলি সুচলভাৱে কামটো আগবঢ়াই লৈ গ'ল, এতিয়া আপুনি লুৰিন আৰু অখিলৰ মাজত বেছিক ডিফাৰেঞ্চ কি দেখা পায়? দুইজনৰ কাম কৰা ষ্টাইল বহুত আপুনি দেখে। মই ভাবোঁ অখিল গগৈ ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতিত বেছি পৰিপক্ক হয়, তেওঁ ৰাজনীতিবিদ হয়। তেওঁ মই নকওঁ যে তেওঁ আজি এলায়েন্স কৰি পিনে তেওঁ ইলেকশ্যন জিকি পিনে কিবা তেওঁৰ ৪-৫টা বিধানসভা সমষ্টি জিকিব, তেওঁ লং টাৰ্ম, মই ভাবোঁ যে অখিল গগৈ নিজে লং টাৰ্ম বুলি ভাবিছে। তেওঁ আজি তেওঁ এটা ব্যাখ্যা কৰিছে যে হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয় মই বিৰোধী পক্ষত থাকি মই ভাল পাম, আৰু যদি গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় মই বিৰোধী পক্ষত থাকি ভাল পাম। তো এটা লং টাৰ্ম তেওঁৰ গেম প্লেন আছে। তেওঁ আজি এখন বা দুখন চিট তেওঁ বিচৰা নাই, তেওঁ বিচাৰিছে লং টাৰ্ম। কেলে এইটো এটা আপোনাৰ আপুনি যদি ষ্টাডি কৰে মাইনৰিটি এৰিয়াত অখিল গগৈৰ এক উত্থান হৈছে, আৰু মাইনৰিটি ভোটবোৰ, আৰু আপুনি AIDF-ৰ আপুনি দেখিব যে AIDF-ৰ ভোট শ্বেয়াৰ এইবাৰ আগতকৈ কমিব, আৰু AIDF-ৰ ভোট ডেন কৰিব অখিল গগৈ। অখিল গগৈ এটা লাৰ্জাৰ প্লেন আছে, আৰু ক'ৰবাত নহয় লুৰিণজ্যোতি গগৈ 3টাকৈ নিৰ্বাচন তেওঁ হাৰিছে যিহেতু, আৰু ইলেকশ্যনত আপুনি যদি ৰাজনীতিত আপুনি যদি থাকিব বিচাৰে আপোনাক ইলেকশ্যন ক'ৰবাত জিকিবলৈ, এতিয়া প্ৰথম লক্ষ্য লুৰিণজ্যোতি গগৈৰ হ'ল তেওঁ নিৰ্বাচনত জয় হোৱা। আৰু এজন অডিয়েঞ্চ আছে, হয় আপোনাৰ মই ল'লোঁ মন্তব্যটো, লুৰিণজ্যোতি গগৈতকৈ পৰিপক্ক অখিল গগৈ, মুখ্যমন্ত্ৰী প্ৰসংগটোলৈ আহি মুখ্যমন্ত্ৰীয়ে যি কৈছিলে অখিল গগৈৰ বিষয়ে। যি কি নহওক, এজন দৰ্শক আছে, ক'ৰ পৰা কৰিছে ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো? ডাঙৰীয়া সম্ভৱতঃ সংযোগ বিচ্ছিন্ন হৈছে, গতিকে আপুনি ক'লে পৰিপক্ক অখিল গগৈ। মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছিলে 2029ৰ পিছত মূল যুঁজখন বিজেপি বনাম ৰাইজৰ দলৰ মাজত হ'ব, গতিকে মুখ্যমন্ত্ৰীয়ে সেই মন্তব্যটো এইবাৰ কৌশলগতভাৱে এইবাৰ নিৰ্বাচনক লক্ষ্য ৰাখি কৈছিলে নে সঁচাকৈ তেওঁ তেনে এক উপলব্ধি? মোৰ বাবে মই ভাবোঁ দৰ্শক আছে, হয় হয় ডাঙৰীয়া নমস্কাৰ, ক'ৰ পৰা কৈছে, কি প্ৰশ্ন? নমস্কাৰ, মই গোৱালপাৰাৰ পৰা কৈছোঁ, দলগুমাৰ পৰা কৈছোঁ। গোৱালপাৰা ইষ্টত মানে এইবাৰ SDP দিব নে বিজেপিৰ প্ৰাৰ্থী ঘোষণা হ'ব? গোৱালপাৰা ইষ্টত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা হৈছে নহয় জানো? গোৱালপাৰা ইষ্টত কংগ্ৰেছৰ প্ৰাৰ্থী, হয় কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা হৈছে, আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ইতিমধ্যে স্পষ্ট হৈ আছে নহয় জানো? গতিকে আব্দুল কালাম ৰছিদ আলম, গোৱালপাৰা ইষ্ট, হয় গোৱালপাৰা ইষ্ট, আৰু নতুনকৈ যিহেতু ৰাইজৰ দল আৰু কংগ্ৰেছৰ গোৱালপাৰা ইষ্টত প্ৰাৰ্থিত্ব ইতিমধ্যে চূড়ান্ত হৈছে। তেওঁৰ প্ৰশ্নটো একেটাই প্ৰশ্ন, গোৱালপাৰা ইষ্টত বিজেপি নে AGP, কি ক'ব আপুনি? কাক দিয়াৰ সম্ভাৱনা বেছি? এতিয়াতো আপোনাৰ আৰু আমি ধৈৰ্য ধৰিলোঁ, আৰু এদিন ধৈৰ্য ধৰোঁ। হয়, এদিন ধৈৰ্য ধৰিলে ওলাব, আমি টিকেটটো পাব। এতিয়া আমি কৈ দিম, তাৰপিছত কিবা এটা বেলেগ চেঞ্জেছ হ'ব পাৰে, কেলৈ এতিয়া আপোনাৰ লাষ্ট কেলকুলেশ্যন চলি আছে। আজি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহক লগ ধৰিব, AGPও নিজৰ প্ৰাৰ্থীৰ তালিকা তাত দিয়া হৈছে, অমিত শ্বাহ ডাঙৰীয়াক দিয়া হৈছে। তো এই দুদিনৰ ভিতৰতে আমি স্পষ্ট তালিকাখন পাম। কিন্তু প্ৰিয় দৰ্শক বা সকলোৱে এটা কথা মনত ৰাখিব, এইবাৰ নিৰ্বাচনখন কিন্তু ক্লিন শ্লেট, এখন উকা কাগজত নিৰ্বাচন হৈছে। ৰাজনৈতিক দলসমূহৰ মাজত যদি কিবা তথ্য আছে সেই তথ্যসমূহ 2024 চনৰ লোকসভা নিৰ্বাচনৰ। গতিকে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰতিটো সমষ্টিৰে নতুন কিন্তু সমীকৰণ, পুৰণা সমীকৰণেৰে কিন্তু এইবাৰ নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দল অৱতীৰ্ণ হ'ব নোৱাৰিব। আন এজন দৰ্শক আছে, ক'ৰ পৰা কৈছে ডাঙৰীয়া, নামটো আৰু আপোনাৰ প্ৰশ্নটো? ডিমৌ, হয় হয় আগন্তুক নিৰ্বাচনত বিৰোধী মিত্ৰতা সফলভাৱে নোহোৱাৰ কাৰণে বিৰোধীৰ ভোট বিভাজন হ'ব আৰু বিজেপি লাভান্বিত হ'ব, সেইটোৱে নহয় জানো আপোনাৰ উপলব্ধি? প্ৰশ্ন আজিৰ দিনত গাঁও সমাজত বিজেপি যেনেকে এটা জনপ্ৰিয়তা আছে, কংগ্ৰেছো আছে, ঠিক তেনেকে
ৰাইজৰ দলৰ প্ৰভাৱ যথেষ্ট আছে। অখিল গগৈ নেতৃত্বত মানে গাঁৱত যথেষ্টখিনি এটা প্ৰভাৱ আছে। তেনেকে লুইনজ্যোতিও ইমান এটা গাঁৱৰ পৰিৱেশত সংগঠন আছে বুলি মই নাভাবোঁ। মই ললো আপোনাৰ প্ৰশ্ন। অখিল গগৈ একগোট হ'ব নোৱাৰাটোৱে দুৰ্ভাগ্যজনক বুলি ভাবোঁ। মই ললো আপোনাৰ প্ৰশ্নটো ললো। কংগ্ৰেছে অখিল গগৈৰ সৈতে মিত্ৰতা কৰা হয়, ৰাজনৈতিকভাৱে লাভান্বিত হ'ল হয় লুৰিণজ্যোতি গগৈৰ সৈতে মিত্ৰতা কৰাতকৈ। গতিকে কেনেদৰে চায়? এটা তেওঁ ডিমৌ সমষ্টি, ডিমৌ, শিৱসাগৰ, থাওৰা ইত্যাদি সমষ্টিবোৰ, বিশেষকৈ আহোম সম্প্ৰদায়ৰ অধ্যুষিত এইবোৰ সমষ্টি, ডিমৌ সমষ্টিক লৈ ইতিমধ্যে জল্পনা কল্পনা। ডিমৌক কেনেকৈ বিশ্লেষণ কৰে? ডিমৌ সমষ্টিত আমি জানো তেওঁ আগত থাওৰা আছিলে, ডিমৌ হ'ল। হয়, সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াটো কংগ্ৰেছৰ পৰা তেওঁ বিজেপিলৈ গ'ল। বিজেপিৰ ঢৌ থাকোঁতে তেওঁ কংগ্ৰেছৰ পৰা জয় হৈ আহিছিলে। তেওঁ অতি শক্তিশালী এজন প্ৰাৰ্থী আৰু তেওঁৰ আপোনাৰ গ্ৰাছৰুট লেভেলত তেওঁ অতি সক্ৰিয় আৰু মানুহৰ লগত যোনটো টাচ থাকিব লাগে, সুসম্পৰ্ক জনসম্পৰ্ক অতি শক্তিশালী। অজয় কুমাৰ গগৈ তেওঁ আছে মৰাণ কলেজৰ অধ্যাপক, ইকনমিক্সৰ মৰাণ গাৰ্লছৰ। অজয় কুমাৰ গগৈ কংগ্ৰেছৰ পৰা তেওঁ তাত টিকেট প্ৰত্যাশী হয়। আৰু এজন আহোম ধৈৰ্য কোঁৱৰ উপাধিৰ এজন আছে ৰাইজৰ দলৰ পৰা, তেওঁ টিকেট প্ৰত্যাশী হয়। যদি এতিয়া প্ৰশ্নটো চাব, এতিয়া থাওৰা সমষ্টিৰ পূৰ্বৰ বিধায়ক সুশান্ত বৰগোহাঁই পুৰা ভাল কানেকশ্যন আছে, আপুনি কৈছে মানুহৰ সৈতে তেওঁ সংপৃক্ত হৈ আছে। দ্বিতীয়তে অজয় গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী। তৃতীয়তে হ'ল ধৈৰ্য কোঁৱৰ যোৱাবাৰো ৰাইজৰ দলৰ প্ৰাৰ্থী আছিলে আৰু তেওঁ দ্বিতীয় স্থানত আছিল। দ্বিতীয় নহয় জানো? হয়। আৰু আপুনি যদি ডিমৌ সমষ্টিৰ জনগাঁথনিলৈ চাই, 1,59,210 ভোটাৰ, তাৰে 60% আহোম সম্প্ৰদায়ৰ, 25% পৰা 30% চাহ জনগোষ্ঠী। গতিকে আহোম সম্প্ৰদায়ৰ লোকসকলে যদি একচেটিয়া ভোট দিয়ে, তেওঁলোক ডিচাইচিভ নিৰ্ণায়ক ভূমিকা তেওঁলোকে ল'ব পাৰিব। গতিকে কিদৰে চায় আপুনি? ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নহয়। এইটো স্পষ্ট এক প্ৰকাৰে তেওঁলোকে আজি অখিল গগৈও প্ৰেছ মিটত তেওঁ আক্ৰমণ কৰিছে গৌৰৱ গগৈ তেওঁ প্ৰত্যাক্ৰমণ এতিয়ালৈকে কৰা নাই, তেওঁ নিজৰ ৰিপ্লাই দিব। কিন্তু যদি নহয় তেতিয়া অতি স্পষ্ট এই আহোম ভোটৰ বিভাজন হ'ব আৰু বিজেপিৰ আহোম ভোটৰ গোটেইখিনি যে আপোনাৰ অখিল গগৈ বা কংগ্ৰেছলৈ যাব এইটো নহয়। তেওঁ সুশান্ত বুঢ়াগোহাঁই তেওঁ নিজে আহোম সম্প্ৰদায়ৰ এজন সদস্য, তেওঁলৈ আহোম ভোট আহিব। লগতে আপুনি আদিবাসী সম্প্ৰদায়ৰ কথা ক'লে, ডিচাইচিভ ফেক্টৰ তেওঁলোক আছে, 20% ভোট আছে। এই আদিবাসী লাৰ্জ চাংক এটা আজি ডেটত ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ লগত জড়িত হৈছে, বিজেপিৰ যিবোৰ আঁচনি দিয়া হৈছে তাৰ বাবে সেইখিনি নিশ্চয় সুশান্ত বৰগোহাঁই লাভান্বিত হ'ব। 25% পৰা 30% আজিৰ তাৰিখত আদিবাসী ভোটাৰ ডিমৌ, তেওঁলোক ট্ৰেডিশ্যনেলি আজিৰ তাৰিখত, পূৰ্বতে কংগ্ৰেছৰ সৈতে আছিল, এতিয়া বিজেপিৰ সৈতে আছে। তেওঁলোকৰ বুজন সংখ্যকে যদি বিজেপিক ভোট দিয়ে আৰু সেই 60% আহোম ভোট আছে, সেই আহোম ভোটৰ যদি বিৰোধীৰ ভোটসমূহ ডিভাইড হৈ যায় অজয় গগৈ আৰু ধৈৰ্য কোঁৱৰৰ মাজত, তেতিয়া সুশান্ত বৰগোহাঁই লাভান্বিত হ'ব। আৰু এজন দৰ্শক আছে, ক'ৰ পৰা কৈছে আপোনাৰ প্ৰশ্নটো? নামটো জানিব বিচাৰিম। হয়, শুনি আছো, কৈ যাওক ডাঙৰীয়া। শুনি আছো ডাঙৰীয়া, কৈ যাওক আপোনাৰ প্ৰশ্নটো, শুনি আছো। সংযোগ বিচ্ছিন্ন হৈছে, তেওঁৰ মাতটো স্পষ্টকৈ অহা নাই। ডিমৌ সমষ্টিৰ প্ৰসংগ উত্থাপন কৰিলে এগৰাকী ব্যক্তিয়ে, তেওঁ যিগৰাকী আমাৰ সন্মানীয় ভিউৱাৰে ডিমৌৰ সমষ্টিৰ কথা ক'লে মন কৰিব কল্যাণ, তেওঁ আৰু এটা কথা কৈছে, তেওঁ কৈছে কিন্তু লুৰিণজ্যোতি গগৈতকৈ ক্ষমা কৰিব অখিল গগৈ বেছি প্ৰভাৱশালী বা লুৰিণজ্যোতি। হয়, আপুনি যি ধৰণে বিশ্লেষণ কৰিছিল ঠিক সেই ধৰণেই কৈছে, বিশেষকৈ আপাৰৰ প্ৰসংগত, নহয় জানো? হয়। আৰু আমি দৰ্শকৰ প্ৰশ্নৰ অপেক্ষা কৰিম, যিহেতু নিৰ্বাচন সমাগত মানে নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'লেই। গতিকে এইবাৰ কিন্তু খুব কম সময় পাব প্ৰাৰ্থীসমূহে। মই যিটো প্ৰশ্ন ইন্ট্ৰডাক্টৰী নোটতে কৈছিলোঁ, এই যে আজিৰ পৰা মাত্ৰ 23 দিন সময়, চাইলেঞ্চ পিৰিয়ডটো বাদ দি, গতিকে সেই 23 দিনৰ ভিতৰত কংগ্ৰেছ বা বিৰোধীয়ে গোটেই 124টা সমষ্টিত নিজৰ যি প্ৰচাৰ কাৰ্য সম্পন্ন কৰিবলৈ এক জটিলতাৰ সৃষ্টি নহ'বনে? আপুনি কি ভাবে? কংগ্ৰেছৰ ক্ষেত্ৰতে গৌৰৱ যোৰহাটৰ প্ৰাৰ্থী, ৰিপুণ বৰা বৰচলাৰ প্ৰাৰ্থী, প্ৰদ্যুৎ বড়োৰ নিজৰ পুত্ৰ মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী, তেওঁলোকৰ ডাঙৰ নেতাকেইজন ক'ৰবাত নহয় ক'ৰবাত এটা সমষ্টিত নিমজ্জিত হৈ থাকিব লাগিব। তেনে ক্ষেত্ৰত এই গোটেই অসমত প্ৰচাৰ অভিযান চলোৱাটো কিমান জটিল হ'ব তেওঁলোকৰ কাৰণে? বিজেপিয়ে আপোনাৰ ডাইৰেক্টলি জন আশীৰ্বাদ যাত্ৰা নামত এবাৰ তেওঁলোকৰ ডাইৰেক্ট
কেম্পেইন বুলি ক'ব ইনডাইৰেক্টলি তেওঁলোকে 3 বাৰ অলৰেডি কৰিলে মহিলা উদ্যমিতা আৰু যুৱ উদ্যমিতা হিমন্ত বিশ্ব শৰ্মা তেওঁ মোটামুটি সেইটো কেম্পেইন এটাই আছিলে তেওঁলোকে নিজৰ প্ৰাৰ্থী কৰবাত যদি সিটিং এমএলএ তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিলে আৰু সেই আঁচনি গোটেই মিটিংবোৰ পলিটিকেল মিটিং ধৰণে আছিলে জন আশীৰ্বাদ যাত্ৰা গোটেই আমি দেখিছোৱে কিদৰে ৰাইজ ওলাই আহিছে আৰু ঠিক একেদৰে যদি কংগ্ৰেছৰ বহুত লিডাৰ তেওঁলোকে বহি আছিল যে আমি যদি মিত্ৰতা হয় 3 গগৈ একেলগে দেখিম আমি তাৰপিছত আমি নিজৰ নিৰ্বাচনী সভাসমূহ আমি আগবঢ়াম কি যিহেতু মিত্ৰতা হোৱা নাই ৰাইজৰ দল নাহিলে জাতীয় পৰিষদ আৰু কংগ্ৰেছে কৰিব লাগিব তেওঁলোকৰ টপ লিডাৰশ্বিপে তেওঁলোকে নিজে কেণ্ডিডেট হয় প্ৰদ্যুৎ বৰদলৈ যদি তেওঁ নহয় তেওঁৰ ল'ৰা কেণ্ডিডেট ৰকিবুল হুছেইন তেওঁ যদি নহয় তেওঁৰ ল'ৰা পুত্ৰ কেণ্ডিডেট তো তেওঁলোকে নিজৰ এৰিয়াত বিজি থাকিব আৰু এইবাৰ চবে নিজৰ চিট বচোৱাৰ চাচা আপনজান বাচ্চা বুলি কিবা এটা কয় মানে কিবা এটা ক'ৰবাত হিন্দী নে আপোনাৰ নামনি অসমত বা কয় আৰু চাচা আপনজান বাচ্চা তো চবে নিজৰ বাবে ইয়াত লাগি থাকিব আৰু গৌৰৱ গগৈ ক'ৰবাত নহয় যোৰহাটত তেওঁ তাত থাকিব লাগিব তেওঁ যদি বিচাৰে মই চিটটো জিকি আহোঁ তেওঁ যোৰহাটত থাকিব আৰু প্ৰেষ্টিজৰ কথা আছে হয় চিটটো জিকি নাহিলে তেওঁৰ পলিটিকেল কেৰিয়াৰত মুখ্যম আঘাত পৰিব এতিয়া 3 গগৈয়ে উজনিত যদি একেখন মঞ্চতে নিৰ্বাচনী প্ৰচাৰ চলালে হয় বা যিটো সুযোগ তেওঁলোকে মিছ কৰিলে যদি সেই সুযোগ বুলি আমি ভাবোঁ মোৰ প্ৰশ্নটো সেইটো ইলেক্ট্ৰিফাইং হ'ল হে নে নহ'ল হয় মই প্ৰশ্ন কিন্তু দৰ্শক এজনৰ ওচৰলৈ যাম ক'ৰ পৰা কৈছে ডাঙৰীয়া নামটো প্ৰশ্নটো আপোনাৰ মই বিশ্বনাথ চাৰিআলি পৰা কৈছোঁ তীৰ্থ ভৰালী হয় ডাঙৰীয়া হয় কওক প্ৰশ্নটো এতিয়া যিটো মানে প্ৰশ্ন এইটোৱেই ধৰি লওক আমি এতিয়া কাক নিৰ্বাচন কৰিম এই সংখ্যানাত দি আছে কিবা দি আছে এইবিলাকেতো চব মিছলিড কৰি আছে না 850 জন শ্বহীদ হ'ল অসম আন্দোলনত নে কি কয় হয় আৰু গণ পৰিষদেও সেইখিনি গুৰুত্ব নিদিলে হয় লাষ্টত তেওঁলোকতো মানে নহৈৰে হৈ গ'ল হয় হা শেষত এতিয়া বিজেপিৰ লগত মিত্ৰতা কৰিছে একো নাই আমি ভাল আছো যে বিজেপিও ধৰি লওক যদি আমাৰ যিটো যে ৰাখিব পাৰে আমি তেখেতসকলকে সমৰ্থন কৰিবা হয় হয় ডাঙৰীয়া অসম গণ পৰিষদৰ ওপৰত আপোনাৰ ক্ষোভ থকা পৰিলক্ষিত হৈছে অসম গণ পৰিষদৰ ওপৰত খুব বহু লোকৰ আছে কাৰণ তেওঁলোকৰ প্ৰতি মানুহৰ সেনগুপ্ত এক্সপেক্টেশ্যন আছিল এটা বিশ্বনাথ চাৰিআলি সমষ্টিটো 1985 চনত পদ্মকৈৰী পিছত অসম গণ পৰিষদত তেওঁ যোগদান কৰিছিলে 1991 চনত কংগ্ৰেছ নুৰজামান চৰকাৰ তাৰ পিছত আকৌ প্ৰবীণ হাজৰিকা হয় সেই তেনেধৰণে বিশ্বনাথ চাৰিআলিত অসম গণ পৰিষদৰ বিধায়কক নিৰ্বাচিত কৰাৰ এক ইতিহাস আছে আৰু প্ৰবীণ হাজৰিকা বিধায়ক হৈ থাকোঁতে তেওঁ নিজৰ যিটো প্ৰাৰ্থিত্ব সেয়া তেওঁ পৰিহাৰ কৰিবলগীয়া হৈছিল আৰু বৰঠাকুৰক দি দিবলগীয়া হৈছিল বিজেপিৰ প্ৰাৰ্থীগৰাকীক দি দিবলগীয়া হৈছিল তেনে ক্ষেত্ৰত অসম গণ পৰিষদৰ ওপৰত যে আছামৰ ক্ষোভ আছে সেই ক্ষোভটোক আপুনি কেনেদৰে বিশ্লেষণ কৰে সেই ক্ষোভটো এবাৰ প্ৰতিফলিত হ'ব নেকি যদি প্ৰতিফলিত হয় এবাৰ মানুহৰ ভোটিং বিহেভিয়াৰত অল্টাৰনেট কি যদি সেই সমষ্টিটোত অসম গণ পৰিষদৰ বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী অসম গণ পৰিষদৰ আৰু ৰাইজৰ ক্ষোভ আছে তে অল্টাৰনেট কি অসম গণ পৰিষদ আমাৰ অতিকে আপোন দল এজন অসমীয়া হিচাপে প্ৰতিজন অসমীয়া হিচাপে আমি আমাৰ অতি আৱেগ আছিলে জড়িত আছিলে আমি ভাবিছিলোঁ এটা সময়ত যে আমাৰ সমস্যাসমূহ আমাৰ বিদেশী সমস্যা হওক বা আমাৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ হওক সম্পদৰ অধিকাৰ হওক তেওঁলোকে মাত মাতিব দিল্লী আৰু দিছপুৰত আমাৰ অধিকাৰ কাঢ়ি আহিব কিন্তু যিদৰে তেওঁলোকে আমি দেখিছোঁ লাহে লাহে অসম গণ পৰিষদৰ তেওঁলোকৰ গ্ৰাউণ্ড যোনটো কয় ভূমি তেওঁলোকৰ লাহে লাহে কমি আহিছে বিজেপিৰ অগ্ৰাসী মনোভাৱ বিজেপি অকল অসম বুলিয়ে নহয় আপুনি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখে তেওঁলোকৰ এক পলিটিক্স থাকে তেওঁলোকে প্ৰথমে এটা আঞ্চলিক দলৰ লগত বন্ধুত্বমূলক সম্পৰ্ক কৰে লাহে লাহে তেওঁলোকৰ সেই আঞ্চলিক দলটোৰ শক্তি হ্ৰাস কৰে হয় মই ল'লো আপোনাৰ পইণ্টটো হয় আপুনি ক'ব বিচাৰিছে বিজেপিয়ে অসম গণ পৰিষদৰ গুৰুগ্ৰাহে গিলিছে কিন্তু কথাটো হৈছে বিজেপিয়ে নিজৰ সাংগঠনিক শক্তি বঢ়াবই অসম গণ পৰিষদে যদি সাংগঠনিক শক্তি বঢ়াব লাগে যোৱা 10 বছৰ তেওঁলোক চৰকাৰত থাকোঁতে তেওঁলোকৰ সংগঠন কিয় শক্তিশালী নকৰিলে সাংগঠনিক কাম কাজ যি ধৰণে কৰিব লাগিছিল কিয় নকৰিলে আজিৰ তাৰিখত সেইকাৰণে তেওঁলোকে যিমানকেইটা সমষ্টি বিচাৰিছে বিজেপিয়ে সিমানকেইটা সমষ্টি তেওঁলোকক দিব বিচৰা নাই বহু প্ৰশ্ন আছে অসম গণ পৰিষদৰ ভোট এইবাৰ সঁচাকৈ বিজেপিক লাগে নে নালাগে বা অসম গণ পৰিষদৰ ভোট বেংক এইবাৰ বিজেপিৰ কাৰণে অপ্ৰাসংগিক হৈ পৰিছে নেকি এইবোৰ প্ৰশ্ন আছে এইবোৰ প্ৰশ্নৰ উত্তৰ আন এটা ভোট ভৱিষ্যতৰ খণ্ডত বিচাৰিম আমি যি ধৰণে ভোট দিম সেই ধৰণৰ আমি এখন চৰকাৰ পাম বিশ্বনাথ চাৰিআলি যিগৰাকী ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছিল কাক ভোট দিম ভোট দিয়ক আপোনালোকে নিজৰ পচন্দৰ ব্যক্তিজনক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক অহা 9 এপ্ৰিল তাৰিখে এনেভাৱে সাব্যস্ত কৰক যাতে আমি এনে এখন চৰকাৰ পাওঁ যিখন চৰকাৰে অসমক সৰ্বাংগ সুন্দৰ কৰি তোলে চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ কল্যাণ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অশেষ ধন্যবাদ প্ৰিয় দৰ্শক ধন্যবাদ